Hello students, welcome to Pythagoras classes. মই তোমালোকৰ ফাৰ্স্ট ইয়াৰৰ সিলেবাসটো ডিসকাস কৰিছিলো তোমালোকে সবে সাগে মনত আছে তোমালোকৰ আজি মই তোমালোকৰ কাৰণে লৈ আহিছো আমাৰ হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰৰ যোনটো তোমালোকৰ দুখন বুক যে কথা কৈছিলো ফাৰ্স্ট বুকখন কি আছিল তোমালোকৰ ফান্ডামেন্টালস ইন ফিজিক্যাল জিওগ্ৰাফি মানে প্ৰাকৃতিক ভূগোলৰ মৌলিক তত্ত্ব সেই বুকখনৰ মই ফাৰ্স্ট চেপ্টাৰটো আজি তোমালোকৰ কাৰণে লৈ আহিছো তোমালোকে বুকত দেখিছাই সেই ফাৰ্স্ট চেপ্টাৰটো আমাৰ কি আছে বিষয় হিচাপে ভূগোল বিজ্ঞান জিওগ্ৰাফি এজ এ ইন্টিগ্ৰেটিং ডিসিপ্লিন এতিয়া সেই সাবজেক্টটোকে বা জিওগ্ৰাফি এজ এ ডিসিপ্লিন সেই চেপ্টাৰটোকে আজি আমি ডিসকাস কৰো আহাসুন এই চেপ্টাৰটোত কি আছে কাৰণ আমি ভূগোলৰ বিষয়ে জানিবলৈ হলে ভূগোল সাবজেক্টটো বা জিওগ্ৰাফি সাবজেক্টটো কি সেই বিষয়ে জানিবলৈ হলে আমি সদায় প্ৰথমতে জানিব লাগিব যে সাবজেক্টটো কেনেকে কৰ পৰা আহিছে সাবজেক্টটোৰ লগত কি কি বস্তু ৰিলেটেড হৈ আছে সেই বস্তুখিনি আমি জানিব লাগিব একচুয়ালি তোমালোকৰ এই চুনটো চেপ্টাৰ কে চেপ্টাৰটো জাস্ট তোমালোকৰ ভূগোলৰ বিষয়ে অলপ ইন্ট্ৰোডাকচন হে দিয়া আছে ইয়াত বিশেষ ধৰণে ইয়াত পঢ়িবলগীয়া বিশেষ বস্তু তোমালোকৰ কেটামানহে আছে তাতকে বেছি নাই গতিকে তোমালোকৰ ইয়াৰ পৰা হবলগীয়া যোনখিনি প্ৰবেবল কোৱেশ্চন সেই কোৱেশ্চনখিনিও মই তোমালোকক কম লগতে ইয়াতে থকা যোনখিনি ইম্পৰ্টেন্ট সেই বস্তুখিনি মই তোমালোকৰ লগত আজি ডিসকাস কৰিম এতিয়া প্ৰথমতে আমাক দিছে যে ইয়াতে সোৱা তোমালোকে এটা বস্তু দেখিছা যে আমাৰ যোনটো ভূগোল বিজ্ঞান বা জিওগ্ৰাফি সাবজেক্ট হে সাবজেক্টটো ইম্পৰ্টেন্স বহুত বেছি আছে আজিকালি কাৰণ কম্পিটিটিভ এক্সাম হক বা জিমান বিলাক আমাৰ ধৰি লোৱা APSC হক তেনেকুৱা ধৰণৰ এক্সাম বিলাকত বা বেলেগ ধৰণৰ এক্সাম বিলাকতো কি আহে জিওগ্ৰাফিৰ কোৱেশ্চন আহে তোমালোকৰ বিশেষকে ফাৰ্স্ট ইয়াৰৰ জিওগ্ৰাফি চেপ্টাৰখিনি বহুত ইম্পৰ্টেন্ট এই ফাৰ্স্ট ইয়াৰৰ জিওগ্ৰাফি চেপ্টাৰটোৰ পৰা বহুত কোৱেশ্চন আহে গতিকে তোমালোকে যদি জিওগ্ৰাফি সাবজেক্টটো তোমালোকে পঢ়িবলৈ লৈছা এজ এ সাবজেক্ট হিচাপে গতিকে তোমালোকে এখিনি বস্তু খুব খৰচি মাৰি জানিবলৈ মানে ট্ৰাই কৰিবা যাতে তোমালোকৰ হেখিনি বস্তু ফিউচাৰলৈও কামত আহে এতিয়া তোমালোকৰ ইয়াতে কি আছে প্ৰথমতে আমাৰ ইয়াত এটা কোৱেশ্চন দিছে তোমালোকে দেখিছানে যে আমি কিয় ভূগোল বিজ্ঞান অধ্যয়ন কৰো এটো সোৱা আমি ভূগোল বিজ্ঞান কিয় অধ্যয়ন কৰো why should we study geography এতিয়া ভূগোল মানে আমি যদি কবলে যাও তেন্তে সিম্পল ভাষাত এটা কথাই কয় যে আমাৰ পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন ঠাইসমূহৰ বিষয়ে অধ্যয়ন কৰা বিষয়টোৱে হৈছে ভূগোল বিজ্ঞান মানে জিওগ্ৰাফি ইজ এ ডিসিপ্লিন which study about the surface and its locations and different places এতিয়া আৰ্থৰ সেই লোকেশন আৰু প্লেसेस বিলাকৰ বিষয়ে ষ্টাডি কৰো কাৰণ হেখিনি বস্তু আমি ষ্টাডি কৰিবলৈ এটো কাৰণে দৰকাৰ হয় কাৰণ আমি আৰ্থৰ এটা লিভিং বিং আমি কি হৈছো জীৱ হে জীৱ হিচাপে আমি কি কৰিব লাগে পৃথিৱীখনৰ বিষয়ে আমি যত বসবাস কৰি আছো পৃথিৱীৰ বিভিন্ন ঠাইসমূহৰ বিষয়ে আমি জনাটো দৰকাৰ কাৰণ আমাৰ পৃথিৱীৰ উপৰিভাগত বিভিন্ন ধৰণৰ ঠাই আছে যোনবিলাক একে নহয় সব বিলাক বেলেগ বেলেগ ধৰণৰ আনকি সেই প্লেস বিলাকত থকা মানুহ বিলাকে তাৰ পৰিবেশৰ যোনখিনি অৱস্থা সেই অৱস্থা বিলাকৰ লগত অধ্যয়ন কৰি বা হেখিনি লগত খাপ খুৱাই চলিবলে নিজকে বহুতখিনি কি কৰিব লগা হয় এডাপ্ট কৰিব লগা হয় চেঞ্জ কৰিব লগা হয় পৰিৱৰ্তন কৰিব লগা হয় গতিকে তেনেকুৱা ধৰণৰ পৰিবেশ বিলাক বেলেগ বেলেগ ধৰণৰ পৰিবেশ বা বেলেগ বেলেগ ধৰণৰ জলবায়ু বা বেলেগ বেলেগ ধৰণৰ মাটিত মানুহে কেনেকে বসবাস কৰি আছে বা বিভিন্ন ধৰণৰ জীৱ-জন্তু হওক বা গছ-গছনি হওক ভেজিটেশন টাইপ এনিমেলস এইবিলাকে কেনেকে নিজকে এডাপ্ট কৰি চলি আছে এইখিনি বস্তু আমি জানিবৰ কাৰণে আমি কি পঢ়িব লাগিব এই সাবজেক্টটো পঢ়িব লাগিব ভূগোল বিজ্ঞান কাৰণ ভূগোল বিজ্ঞানে আমাক কি শিকায় ভূগোল বিজ্ঞানে শিকায় যে আমাৰ পৃথিৱীৰ উপৰিভাগত বেলেগ বেলেগ ধৰণৰ অবয়ব বিলাক কেনেকে আছে বিভিন্ন ধৰণৰ অঞ্চলবোৰ কেনেকুৱা ধৰণৰ বা ইহতৰ বৈশিষ্ট্যবোৰ কেনেকুৱা ক্যাৰেক্টাৰিস্টিক্স বিলাক যে ইটু প্লেসৰ পৰা হিটু প্লেস যে একে নহয় হেখিনি বস্তু আমাক কোনে শিকাব এই সাবজেক্টটোৱে শিকাব আমি পৃথিৱীত আছো গতিকে আমি পৃথিৱীৰ মানুহ হিচাপে আমি পৃথিৱীৰ বিষয়ে জনাটো দৰকাৰ পৃথিৱীৰ বিভিন্ন ঠাইসমূহৰ বিষয়ে আমি কেনেকে গম পাম এই বিষয়টো অধ্যয়ন কৰি গম পাম তাৰ পাছত আৰু এটা তোমালোকৰ সেকেন্ড কোৱেশ্চন ইয়াতে দিছে সেই সেকেন্ড কোৱেশ্চনটো দিছে যে ভূগোল বিজ্ঞান কি মানে what is geography কি দিছে ভূগোল বিজ্ঞান কি what is geography এতিয়া অকনমান আগত মই তোমালোকক কলো ভূগোল বিজ্ঞান মানে হৈছে পৃথিৱীৰ উপৰিভাগৰ বিষয়ে অধ্যয়ন পৃথিৱীৰ উপৰিভাগৰ বিষয়ে অধ্যয়ন মানে আমি পৃথিৱীত যিমানখিনি মানুহ আছো বা জীৱ-জন্তু হক বা যিমানখিনি লিভিং বিংছ আছে সেই লিভিং বিংছ বিলাকে আমাৰ পৃথিৱীৰ উপৰিভাগত কেনে ধৰণে বসবাস কৰিছে তাৰ বিষয়ে অধ্যয়ন বুলি মই তোমালোকক অকনমান আগত কৈছো এতিয়া এই ভূগোল বিজ্ঞান
কি বুলি কওঁতে আমি চাব লাগিব যে আমাৰ পৃথিৱীৰ উপৰিভাগ বা আমাৰ যোনখন আৰ্থ সাৰফেসখন কি নহয় বুলি কৈছে যে আমাৰ আৰ্থ সাৰফেসখন ইউনিফৰ্ম নহয় সমান নহয় কাৰণ আমাৰ আৰ্থ সাৰফেসখনৰ কৰবাত কি আছে মাউন্টেন আছে কৰবাত আছে প্লেন এৰিয়া আছে কৰবাত কি আছে ভেলিজ আছে কৰবাত হিলছ আছে গতিকে এই বস্তুবিলাক যে আছে আৰু সব জায়গাতে বেলেগ বেলেগ ধৰণৰ কি আছে লিভিং বিংছ আছে জীৱিত প্ৰাণী আছে গতিকে মানুহকে ধৰি বেলেগ বেলেগ ধৰণৰ জীৱিত প্ৰাণী আছে আৰু সব জায়গাতে এই বস্তুখিনি মাজত কি আহে ডিফাৰেন্স আহে গতিকে ভূগোল বিজ্ঞান হৈছে এনেকুৱা এটা বিষয় যি কি কৰিব এই বস্তুখিনিৰ বিষয়ে অধ্যয়ন কৰিব গতিকে হেতু হৈ গল আমাৰ ভূগোল বিজ্ঞান কি বুলি কলে আমি হেতু বস্তু কব পাৰো তাৰ পাছত চাবা তাৰ পাছত এটা বস্তু আহিব যে আমাৰ ভূগোল বিজ্ঞান বিষয়টো যে এই সাবজেক্টটো একচুয়ালি উলিয়াইছিলে কোনে এই সাবজেক্টটো কৰ পৰা আহিলে ভূগোল সাবজেক্টটো কৰ পৰা আহিলে হেতু বস্তু আমি জনা দৰকাৰ এতিয়া ভূগোল বিষয়টো তোমালোকে যোনবিলাকে ক্লাস 10 ত জিওগ্ৰাফি পঢ়িছিলা বা 9 ত জিওগ্ৰাফি পঢ়িছিলা তেওঁলোকে বহুতে গম পোৱা যে ভূগোল বিষয়টো কৰ পৰা আহিছে আৰু ভূগোল বিষয়টোৰ অৰ্থ কি এতিয়া ইয়াতে দিছে যে গ্ৰীক দাৰ্শনিক ইৰাটোস্থেনিছ কোনে গ্ৰীক দাৰ্শনিক ইৰাটোস্থেনিছে খ্ৰীষ্টপূৰ্ব 274 ৰ পৰা 194 চনত এই ভূগোল শব্দটোৰ আৱিষ্কাৰ কৰিছিলে আৰু এই ভূগোল শব্দটো কি হৈছে দুটা গ্ৰীক ল্যাঙ্গুৱেজৰ ভাগ মানে দুটা গ্ৰীক ওয়ার্ড লগ হৈ আমাৰ জিওগ্ৰাফি ওয়ার্ডটো সৃষ্টি হৈছে এতিয়া এই জিওগ্ৰাফি ওয়ার্ডটো দুটা গ্ৰীক ওয়ার্ড যে লগ হৈ সৃষ্টি হৈছে হেদুটা হৈছে জিও আৰু গ্ৰাফোস জিও মানে কি বুলি কৈছে জিও মানে কৈছে পৃথিৱী মানে আৰ্থ গ্ৰাফোস মানে হৈ গল কি বিৱৰণ মানে ডেসক্ৰিপশন অফ দা আৰ্থ পৃথিৱীৰ বিৱৰণ মানে হৈছে ভূগোল গতিকে দাৰ্শনিক ইৰাটোস্থেনিছ ফিলসফাৰ ইৰাটোস্থেনিছে কি বুলি ক'লে যে ভূগোল শব্দটোৰ অৰ্থ হৈছে পৃথিৱীৰ বিৱৰণ মানে ডেসক্ৰিপশন এবাউট দা আৰ্থ বুলি ক'লে কি বুলি ক'লে ডেসক্ৰিপশন এবাউট দা আৰ্থ বুলি ক'লে কোনে ক'লে গ্ৰীক দাৰ্শনিক ইৰাটোস্থেনিছে এয়া তোমালোকৰ দি থোৱা আছে তোমালোকে মনত ৰাখিব লাগিব ভূগোল শব্দটো কৰ পৰা আহিছে ভূগোল শব্দটো কোনে ব্যৱহাৰ কৰিছিল বা ভূগোলৰ পিতৃ কোন আমি জানিব লাগিব কাৰণ এই চেপ্টাৰটোৰ তোমালোকৰ হবলগীয়া ফাৰ্স্ট প্ৰবেবল শৰ্ট কোৱেশ্চন বুলি ক'লে এই দুটাই আহিব যে ভূগোল শব্দটোৰ জন্মদাতা কোন who is the founder of world geography তেতিয়া তোমালোকে কি ক'ব লাগিব ইৰাটোস্থেনিছ বুলি ক'ব লাগিব আৰু লগতে কিমান সনত এই ওয়ার্ডটো ইউজ কৰা হৈছিল সেই বস্তুটো তোমালোকে জানিব লাগিব হেতু বস্তু তাৰ পিছত লগতে আৰু কি থাকিব যে ভূগোল শব্দটো কোন দুটা গ্ৰীক শব্দৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ কি হেতু বস্তু তোমালোকে জানিব লাগিব সেই বস্তুটো দুটা গ্ৰীক শব্দ ইয়াতে কি বুলি ক'লো মই যে জিও আৰু গ্ৰাফোস তাৰ অৰ্থ কি পৃথিৱী আৰু বিৱৰণ মানে একেলগে যদি আমি ক'বলৈ যাওঁ একেলগে হৈ গল পৃথিৱীৰ বিৱৰণ ইয়াতে দিয়া আছে আৰ্থ এণ্ড গ্ৰাফোস ইয়াত দি থোৱা আছে তোমালোকৰ এটো চোৱা ডেসক্ৰিপশন অফ দা আৰ্থ বুলি দিয়া আছে পৃথিৱীৰ বিৱৰণ এতিয়া পৃথিৱীখন কি পৃথিৱীখন হৈছে বিভিন্ন জীৱৰ ঘৰ বাসস্থান আমাৰ হেবিটেট আমি এই হেবিটেটটোত কি কৰি আছো বসবাস কৰি আছো আৰু বসবাস কৰিবলৈ আমি নিজকে কি কৰি লৈছো বিভিন্ন ধৰণৰ পৰিৱৰ্তনশীল মানে সময়ৰ লগত বা পৰিৱৰ্তনশীল পৰিবেশৰ লগত চেঞ্জিং এনভায়ৰনমেন্টৰ লগত আমি নিজকে কি কৰি লৈছো এডাপ্ট কৰি লৈছো কাৰণ আমাৰ হেতু কেপাসিটি আছে এডাপ্টেশন কেপাসিটিটো যোনটো ইনবৰ্ন আমাৰ বডিত আহে সেই এডাপ্টেশন কেপাসিটিটোৰ লগত আমি কি কৰো আমি আমাৰ যিমানখিনি চেঞ্জিং টাইম আছে চেঞ্জিং এনভায়ৰনমেন্ট আছে তাৰ লগত আমি কি কৰিব পাৰো কোপ আপ কৰি জিয়াই থাকিব পাৰো এতিয়া এইবোৰ বিষয় এতিয়া জিওগ্ৰাফি শব্দটো আমি ভূগোল শব্দটো কৰ পৰা আহিলে গম পালো এতিয়া জিওগ্ৰাফি শব্দটো কিন্তু অকলে আমি ভূগোল বুলি পৃথিৱীৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞান বুলি ক'লে নহব কাৰণ আমাৰ ইয়াতে চেপ্টাৰটোত কি বুলি দিছে যে জিওগ্ৰাফি হৈছে এটা ইন্টিগ্ৰেটিং ডিসিপ্লিন মানে এটা কি হৈছে বিষয় হিচাপে ভূগোল বিজ্ঞান বুলি ক'লে ইয়াতে কি আহিব যে ভূগোল বিজ্ঞান বিষয়টো কোনবিলাক বিষয়ৰ লগত সম্পৰ্কিত হৈ আছে মানে কেনেকুৱা ধৰণৰ সাবজেক্ট বিলাক ইয়াৰ লগত ৰিলেটেড হৈ আছে এতিয়া চাবা ইয়াতে কি বুলি দিছে যে আমি এতিয়া যে আমাৰ যোনখিনি সায়েন্সৰ সাবজেক্ট সেই সায়েন্সৰ সাবজেক্ট বিলাকত তোমালোকে শুনিছা
বায়োলজিত কি আছে আমাৰ জুলজি আছে বটানি আছে এবিলাক আছে তাৰ পিছত এপিনে চোৱা ইয়াতে কি বুলি দিছে ভূতত্ত্ব মাটি অধ্যয়ন জিঅমৰ্ফলজি পেডলজি ওচেনোগ্ৰাফি এই যিমান বিলাক সাবজেক্ট আছে ক্লাইমেটলজি এইবিলাক সাবজেক্ট মানে সোশ্যাল সায়েন্সৰ যোনখিনি সাবজেক্ট আছে আৰ্ট সায়েন্স বুলি আমি যোনবিলাকক কওঁ তেনেকুৱা ধৰণৰ সাবজেক্ট বিলাকৰ গুটেইখিনিয়ে আমাৰ ভূগোল বিজ্ঞান বিষয়টোৰ লগত জড়িত হৈ আছে ইয়াতে চোৱা অৰ্থনীতি বুৰঞ্জী সমাজ বিজ্ঞান গুটেই সাবজেক্টখিনি ইয়াৰ লগত ৰিলেটেড হৈ আছে মানে আমি যদি কওঁ জিওগ্ৰাফি সাবজেক্টটো এটা হৈছে মাল্টি ডাইমেনশনাল সাবজেক্ট কি সাবজেক্ট মাল্টি ডাইমেনশনাল মানে কি আছে এই সাবজেক্টটোৰ লগত বহুতখিনি সাবজেক্ট ৰিলেটেড হৈ আছে ইয়াতে আমি যদি চাবলৈ যাওঁ তেন্তে মানুহৰ লগত জড়িত যিমানখিনি এসপেক্টছ আছে গুটে এসপেক্ট বিলাক যদি ষ্টাডি কৰিবলৈ যোৱা যায় সেই ষ্টাডি কৰিবলৈ যাওঁতে এই ভূগোল বিষয়টোত সেই গুটেইখিনি বস্তুৱে সোমাই পৰে যাৰ কাৰণে ভূগোল বিষয়টোত মানুহৰ বিষয় ষ্টাডি কৰিবলৈ যাওঁতে কি আছে হিউম্যান জিওগ্ৰাফি বুলি এটা পাৰ্ট আছে গতিকে আমাৰ ভূগোল সাবজেক্টটো বা ভূগোল বিষয়টো হৈছে এনেকুৱা এটা বিষয় যিয়ে কি কৰিছে আমাৰ পৃথিৱীৰ উপৰিভাগৰ লগত যিমানখিনি ঠাই সাপেক্ষে অধ্যয়ন কৰিব লাগে সেই গুটেই অধ্যয়নখিনি ভূগোলে সামৰি লৈছে আৰু সেইখিনি সামৰি লবলৈ যাওঁতে কি হৈছে ভূগোলে বহুত বিষয়ৰ লগত নিজকে লগ কৰি লব লগা হৈছে বা কানেকশন এটা বনাব লগা হৈছে আৰু ভূগোলে তাৰ কাৰণে কি কৰিছে নিজৰে কিছুমান ব্ৰাঞ্চ সৃষ্টি কৰিছে নিজৰ কিছুমান ভাগ সৃষ্টি কৰিছে যোনবিলাকে সেই বস্তুবিলাকৰ বিষয়ে স্পেসিফিক্যালি ষ্টাডি কৰে এতিয়া বহুত জিওগ্ৰাফাৰে ভূগোলৰ বিষয়ে বেলেগ বেলেগ ধৰণে মানে ডেফিনেশন দিছে সেই ডেফিনেশন বিলাক আমি ইয়াতে তোমালোকৰ বুকত দুটা ডেফিনেশন আছে সেই দুটা ডেফিনেশন পাম সেই দুটা ডেফিনেশন আমি পিছত পঢ়িম কিন্তু এতিয়া তোমালোকৰ মেইন দুটা কথালে মেইন তিনটা কথালে আহো সেই তিনটা কথা হৈ গল যে ভূগোল বিজ্ঞান বিষয়টোৱে ষ্টাডি কৰিবলৈ যাওঁতে কোনকেটা বস্তুৰ লগত particularly relate হৈ থাকে বা কোনকিটা বস্তুৱে কোনকিটা কোৱেশ্যনে জিওগ্ৰাফি সাবজেক্টটো কি কৰিছে সায়েন্সৰ লগত ৰিলেটেড কৰিছে সায়েন্স নিচিনাকে বা সায়েন্স বুলি কৈছে কাৰণ জিওগ্ৰাফিক মাদাৰ অফ সায়েন্স বুলি কোৱা হয় বিজ্ঞানৰ মাতৃ বুলি কোৱা হয় কাৰণ জিওগ্ৰাফি এনেকুৱা এটা সাবজেক্ট যিয়ে কি কৰিছে বিভিন্ন ধৰণৰ সায়েন্সৰ সাবজেক্ট বিলাক আৰু আৰ্টছৰ যিমানখিনি সাবজেক্ট আছে গোটেই সাবজেক্টখিনিয়ে নিজে নিজে ষ্টাডি কৰে মানে প্ৰত্যেকটো সাবজেক্টৰ লগত কি আছে ৰিলেট হৈ আছে বা কানেকশন এটা বিল্ড কৰিছে এতিয়া জিওগ্ৰাফি সাবজেক্টটো কি বুলি কৈছে যে ঠাইৰ সংগঠন স্পেটিয়েল অৰ্গানাইজেচন বুলি কৈছে আৰু ঠাইৰ একত্ৰীকৰণ স্পেটিয়েল ইন্টিগ্ৰেশন বুলি কৈছে মানে ঠাইসমূহৰ মাজৰ যোনখিনি পাৰ্থক্য আছে সেই পাৰ্থক্যখিনিও অধ্যয়ন কৰে আৰু ঠাইসমূহৰ মাজত থকা মিলসমূহো অধ্যয়ন কৰে লগতে ঠাইবিলাকক কি কৰিছে ভূগোলে একেলগ কৰি অধ্যয়ন কৰিছে একত্ৰীকৰণ কৰিছে যোনবিলাকৰ সিমিলাৰিটিজ আছে সেইখিনিক একেলগে কৰিছে আৰু যোনবিলাকৰ ডিসিমিলাৰিটিজ বা ডিফাৰেন্সেস আছে সেইখিনিক বেলেগ বেলেগ ধৰণে ভাগ কৰি পেলাইছে সেইটো কাৰণে আমি কি কৈ পাইছো যে পৃথিৱীৰ উপৰিভাগত কিছুমান আমি পৰ্বত হিচাপে দেখিবলৈ পাইছো কিছুমানক পাহাৰ বুলি কৈছে কিছুমানক মালভূমি বুলি কৈছে কিছুমানক সমভূমি বুলি কৈছে গতিকে বেলেগ বেলেগ ধৰণে নাম দিয়া হৈছে আৰু এইবিলাক কি এইবিলাক সিহঁতৰ কিছুমান ক্যাৰেক্টাৰিষ্টিক্স বা বৈশিষ্ট্যৰ ওপৰত ডিপেন্ড কৰিয়ে এই ডিভিজন বিলাক কৰিছে সেইটো কাৰণে ইয়াত কৈছে যে জিওগ্ৰাফি শব্দটো কি ইজ ঠাইবিলাকৰ বিষয়ে ঠাইৰ সংগঠনৰ বিষয়ে পঢ়ে স্পেটিয়েল অৰ্গানাইজেচন আৰু ঠাইবিলাকক কি কৰে একত্ৰীকৰণ কৰে বা স্পেটিয়েল ইন্টিগ্ৰেশন কৰে এতিয়া এইবিলাক পঢ়িবলৈ যাওঁতে জিওগ্ৰাফি মেইনলি তিনটা কোৱেশ্যনৰ লগত সদায় ৰিলেট হৈ থাকে সেই কোৱেশ্যন তিনটা হৈছে এই তিনটা কি ক'ত আৰু এটা আছে তোমালোকৰ তৃতীয় প্ৰশ্নটো হৈ গল কিয় কি বুলি কলো মই এটা হৈ গল কি হোৱাট এটা হৈ গল ক'ত আৰু এটা হৈ গল কিয় হোৱাট হুৱেৰ এণ্ড হোৱাই এই তিনটা কোৱেশ্যন এতিয়া চোৱা যদি কিবা এটা ঘটনা ঘটিছে ধৰি লোৱা তুমি গম নোপোৱাকে তুমি শুনি আছা যে কিবা এটা কাহিনী চলি আছে তুমি আহি প্ৰথমতে কি বুলি সুধিবা তুমি প্ৰথমতে সুধিবা যে কি হৈছে আমাৰ প্ৰথম কোৱেশ্যনটো আহে কি গতিকে ভূগোলেও প্ৰথমতে কিবা এটা যদি ফেনোমেনা আৰ্ট সাৰ্ফেসত হৈছে যে প্ৰথমতে কি ষ্টাডি কৰিব তেওঁ ভূগোল সাবজেক্টৰ বা জিওগ্ৰাফাৰ সকলৰ প্ৰথম ষ্টাডি বস্তুটো হৈ গল হোৱাট তেওঁলোকে হেতু কি বস্তু তাক ষ্টাডি কৰিব প্ৰথমতে হেতু কাৰণে তেওঁলোকৰ প্ৰথম কোৱেশ্যনটো হৈ গল কি তাৰ পাছত আহিলে ক'ত আমি ঘটনাটো গম পোৱাৰ পিছত আমি সুধিম যে ক'ত হৈছে মানে সেই যে ফেনোমেনা ধৰি লোৱা আৰ্ট সাৰ্ফেসত কৰবাত মাউন্টেন বিল্ড হৈছে কৰবাত পৰ্বত এটা সৃষ্টি হৈছে গতিকে জিওগ্ৰাফাৰ বিলাকে গম পালে যে পৰ্বত সৃষ্টি হৈছে কি বুলি কওঁতে তেওঁলোকৰ কোৱেশ্যনটোৰ এনসাৰটো কি হৈ গল যে মাউন্টেন বিল্ডিং হৈছে
তাৰ পিছত তেওঁলোকে সুধিব যে কোট আছে মানে কোট হৈছে এই ঘটনাটো আমি যেনেকৈ কোৱেশ্চন এটা সুধো যে কোট হৈছে তাৰ পাছত আমি সুধিম কোট হৈছে গম পোৱাৰ পিছত আমাৰ মনলৈ আহিব যে কিয় হৈছে এই বস্তুটো প্ৰথমে সেই কোৱেশ্চনটো আমাৰ মনলৈ আহিব গতিকে ঠিক সেই ধৰণে ভূগোলেও কি কৰে এই তিনটা কোৱেশ্চন ষ্টাডি কৰে আৰু এই কিয়টো ষ্টাডি কৰিবলৈ যাওঁতে মানে হোৱাই ৰিজনটো ষ্টাডি কৰিব যাওঁতে ই কি পাইছে এটা সাইন্টিফিক ফিল পাইছে কেনেকৈ ফিল পাইছে কাৰণ সায়েন্সত কি হয় সায়েন্সত বস্তুটো কি হয় জিওগ্ৰাফিয়ে যেনেকৈ কিয়টো ষ্টাডি কৰে সায়েন্সও তেনেকৈ কিয়টো ষ্টাডি কৰে হোৱাইটো কিয় তেওঁলোকে সদায় প্ৰত্যেকটো ঘটনাৰ বিহাইণ্ডত থকা ৰিজনটো ষ্টাডি কৰিবলৈ যায় আৰু ৰিজনটো সেই সলিউশনটো উলিয়াই কমপ্লিট ঠিক সেই ধৰণে জিওগ্ৰাফিও সেই কিয়টো ষ্টাডি কৰিবলৈ যাওঁতে কিয় সৃষ্টি হৈছে বস্তুটো কেনেকুৱা ধৰণে সৃষ্টি হৈছে গোটেই বস্তুখিনি ডিটেইলছত ষ্টাডি কৰে সেইটো কাৰণে এই কোৱেশ্চনটোৰ কাৰণে এই কিয়টোৰ কাৰণে ই কি পালে এটা সাইন্টিফিক ফিল্ড পালে সেইটো কাৰণে জিওগ্ৰাফিক কি বুলি কৈছে ইয়াক ভূগোলৰ মাতৃ বুলি কৈছে কাৰণ ই ভূগোলৰ গোটেই মানে ভূগোলক কি বুলি কৈছে যে বিজ্ঞানৰ মাতৃ বিজ্ঞানৰ ই প্ৰত্যেকটো সাবজেক্ট ইয়াৰ লগত ৰিলেট কৰি লৈছে আৰু ই কিয়টো ষ্টাডিৰ জৰিয়তে ই নিজকে কি কৰিছে বিজ্ঞানৰ লগত খাপ খুৱাই ল'ব পাৰিছে এই যোন তিনটা তোমালোকক কোৱেশ্চনৰ কথা ক'লো এইটো তোমালোকৰ এক্সামত 2 মাৰ্কছৰ কাৰণে আহে যে ভূগোল বিজ্ঞান বিষয়টো কোন তিনিটা প্ৰশ্নৰ লগত জড়িত এইটো কোৱেশ্চন তোমালোকৰ তেনেকৈ আহিব পাৰে যে জিওগ্ৰাফি সাবজেক্টটো কোন তিনটা কোৱেশ্চনৰ লগত ৰিলেট হৈ আছে গতিকে সেই বস্তুটো তোমালোকে এতিয়া গম পালা তোমালোকে গোটেই যে পেৰাগ্ৰাফ ওয়াইজত তোমালোকৰ দিয়া আছে সেই পেৰাগ্ৰাফটো তোমালোকৰ দৰকাৰ নাই কিন্তু তোমালোকে জাস্ট কি লাগিব তোমালোকক লাগিব অকল কি কোড কিয় হোৱাট হুৱেৰ এণ্ড হোৱাই সেই বস্তুটো ক'লে হৈ গ'ল এতিয়া চোৱা ইয়াতে তোমালোকৰ বুকত দুটা ডায়াগ্ৰাম দেখিবলৈ পাবা সেই ডায়াগ্ৰামটো তোমালোকে দেখিবলৈ পাবা যে জিওগ্ৰাফি সাবজেক্টটোৰ বিভিন্ন ব্ৰাঞ্চ বিলাকে মানে জিওগ্ৰাফিয়ে কেনেকৈ নিজকে বেলেগ বেলেগ ব্ৰাঞ্চত ডিভাইড কৰি আমাৰ সায়েন্স আৰু আৰ্টৰ সাবজেক্টখিনিৰ লগত নিজকে ৰিলেট কৰিছে এতিয়া ইয়াতে দিছে চোৱা এটা সোশিয়েল জিওগ্ৰাফি যোনটো সোশিয়েল জিওগ্ৰাফি সাবজেক্টটো কাৰ লগত জড়িত হৈ আছে এটো দেখিছানে সোশিয়েল জিওগ্ৰাফি জড়িত হৈ আছে সোশিয়োলজি লগত মানে যোনটো আমাৰ সোশিয়েল জিওগ্ৰাফিৰ এই ব্ৰাঞ্চটোৱে কি ষ্টাডি কৰিব সোশিয়োলজি ষ্টাডি কৰিব সোশিয়োলজি সাবজেক্টটো তোমালোকে সবে শুনিছা ঠিক সেই ধৰণে পলিটিক্যাল জিওগ্ৰাফি আছে পলিটিক্যাল জিওগ্ৰাফিয়ে পঢ়িব পলিটিক্যাল সায়েন্স হিষ্টৰিক্যাল জিওগ্ৰাফিয়ে পঢ়িব হিষ্ট্ৰী কালচাৰেল জিওগ্ৰাফিয়ে পঢ়িব এন্থ্ৰোপোলজি তাৰ পাছত এনভাইৰনমেন্টাল জিওগ্ৰাফি যোনটো তোমালোকৰ ফাৰ্ষ্ট ইয়াৰত আছে এনভাইৰনমেন্টাল ষ্টাডি সায়েন্স আছে সেইটো বস্তু তাৰ পাছত ইয়াতে দিছে চোৱা জুলজি সাবজেক্টটোৰ লগত ৰিলেট কৰি আমাৰ জিওগ্ৰাফিৰ এটা ব্ৰাঞ্চ কি আছে জু জিওগ্ৰাফি আছে তাৰ পাছত বটানিৰ লগত ৰিলেট কৰি আছে ফাইটোজিওগ্ৰাফি পেডোলজি সয়েল জিওগ্ৰাফি এইবিলাক বস্তু জিঅলজিৰ বিষয়ে কোনে পঢ়িব জিঅমৰ্ফলজিয়ে পঢ়িব গতিকে তেনেকুৱা ধৰণে কি কৰিছে আমাৰ জিওগ্ৰাফি সাবজেক্টটোৱে নিজকে নিজৰ ফিল্ডখন ইমানেই বেছি ব্ৰড ইমানেই বহল যে জিওগ্ৰাফি সেই ফিল্ডখনৰ লগত মানে ষ্টাডি কৰিবৰ কাৰণে কি কৰিছে জিওগ্ৰাফিয়ে নিজকে কিছুমান ভাগ কৰি লৈছে মানে ভূগোল বিষয়টোৰ বহুতো কিছুমান উপভাগ আছে যোনবোৰে কি কৰিছে আমাৰ আৰ্ট সায়েন্স মানে যিমানখিনি আমাৰ কলা বিষয় আছে যিমানখিনি বিজ্ঞানৰ বিষয় আছে গোটেই বিষয়খিনিকে নিজৰ পৰিসৰৰ ভিতৰত বা নিজৰ ফিল্ডৰ ভিতৰত সামৰি লৈছে এই ডায়াগ্ৰামটো তোমালোকে বুকত চালে ভালকে ক্লিয়াৰলি গম পাবা বুকত তোমালোকৰ কেনেকৈ আছে বস্তুটো হেতু চালে তোমালোকে বুজি পাবা যে জিওগ্ৰাফি কেনেকৈ বেলেগ বেলেগ সাবজেক্ট বিলাকৰ লগত ৰিলেটেড হৈ আছে এতিয়া চোৱা এতিয়া আমি সাম ব্ৰাঞ্চেছ অফ জিওগ্ৰাফি মানে ভূগোল বিজ্ঞানৰ ভাগবোৰ এতিয়া ভূগোল বিজ্ঞানৰ ভাগবোৰৰ বিষয়ে ক'বলৈ যাওঁতে আমিতো এটা বস্তু সদায় গম পাওঁ যে ভূগোল বিষয়টোক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিছে এটা হৈ গ'ল প্ৰাকৃতিক ভূগোল এটা হৈ গ'ল মানৱ ভূগোল ফিজিক্যাল জিওগ্ৰাফি এণ্ড হিউম্যান জিওগ্ৰাফি ফিজিক্যাল জিওগ্ৰাফি যোনটো তোমালোকৰ ফাৰ্ষ্ট ইয়াৰত আছে আৰু হিউম্যান জিওগ্ৰাফি সেই হিউম্যান জিওগ্ৰাফি পাৰ্টটো তোমালোকৰ ক'ত আছে হিউম্যান জিওগ্ৰাফি পাৰ্টটো তোমালোকৰ সেকেন্ড ইয়াৰত আছে গতিকে এতিয়া